Assalamu alaikum everyone. আজি শেয়ার কৰিব ওলাইছো আপোনালোকৰ লগত মোৰ স্কিনত এপ্লাই কৰা এটা ভাল হোম ৰেমেডি যেটি আপোনালোকৰ স্কিনৰ প্ৰবলেমো নাইকিয়া কৰিব। প্ৰথমতে মই এতিয়া এইটো ডাবৰ গুলাবৰী ক্লিনজাৰৰে মুখখন সাফা কৰি লম। দুবছৰ আগতে মোৰ স্কিনখন দেখিবলৈ কিছু এনেকুৱা আছিল। এতিয়া কিখন ফটো চালি নিজকে বিশ্বাস নহয় যে মোৰ মুখখনত এনেকুৱা এটা ৰূপ হৈছিল। তাৰ পিছত যেতিয়াৰ পৰা এয়া হোম ৰেমেডি ল'ব ষ্টাৰ্ট কৰিছো আলহামদুলিল্লাহ বহুতখিনিয়ে ভাল হৈছে। ইয়া এটা বাটিত লৈ লৈছো অলপ হালধি গুড়ি লগতে মৌ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি এতিয়া ইয়াত লম অলপ এলোভেৰা জেল। এইটো ঘৰৰ নহয়, কিনি আনা হয়। ঘৰৰ গছডাল যেহেতু নাই এতিয়া মোৰ একদম নোহোৱা হৈ গৈছে, সেইকাৰণে এই দিব লগা হৈছে। মোৰ এলোভেৰা গছডাল নাই, ইয়াত কেৱল এতিয়া এনেকুৱাহে আছে। ইয়াৰ পৰাই চিঙো অলপ। আগতে বহুত ডাঙৰ আছিল গছডাল। এতিয়া এইখিনি মুখত লগাবলৈ একদম ৰেডি হৈ গৈছে। ব্ৰাছডালেৰে ভালদৰে চাৰিও পিনে লগাম। এতিয়া এইখিনি শুকাব দিম অলপ সময়, আৰু যেতিয়া শুকাব তেতিয়া আৰু এলোভেৰা পাতটোৰে অলপ পিহি দিম। তাৰপিছতে ফেচ ৱাছ কৰি পেলাম। দেখা পালে মোৰ এলোভেৰা গছডাল নাই, এইডাল লৈ আহিছোঁ। এতিয়া এইডালেৰে অলপমান মুখখন পিহি দিম। আগতে মানে মোৰ স্কিনখন যেতিয়া তেনেকুৱা আছিল তো তেতিয়া এনেকৈ এলোভেৰা গছ মই দুডাল লৈ আহিছিলোঁ আৰু ভালেই বহুত ডাঙৰ ডাঙৰ হৈছিল পাতবিলাক। এতিয়া এনেকৈ হালধি আৰু মৌখিনি লগোৱা হোৱাৰ পিছত যেতিয়া শুকাব, মানে অলপ অলপ শুকাব ষ্টাৰ্ট দিয়ে, তেতিয়া আৰু কি কৰোঁ, এই এলোভেৰা পাতটোৰে এইখিনি যি ওলাই তো এইখিনিৰে এই এলোভেৰা পাতটোৰে মানে মই কি কৰোঁ পিহি দিছিলোঁ। এতিয়া আজিও পাত নাই যিহেতু, তথাপিও এইটো পাইছোঁ, এইটোৰে পিহিম। ইয়াত আছে ভালেখিনি আছে, তো পিহি থাকোঁ আৰু এতিয়া তাৰমানে এইটোৰে পিহিলে কি হয়, হালধিখিনিৰ কালাৰটো গুচি যায় আৰু স্কিনখনো ভাল হয়। সেইকাৰণে গছৰ এলোভেৰাটো লগালে ভাল মানে। আৰু এতিয়া নাই গছ, মই আৰু আনিব লাগিব। চাই আছোঁ বজাৰত, কিন্তু পোৱা নাই আগৰ দৰে এলোভেৰা। সৰু সৰু এনেকুৱা সৰু সৰু এলোভেৰা মানে ওলাইছে, কিন্তু ভাল চাই পালে আৰু আনিম। এতিয়া দেখিছোঁ এইবিলাক কি ধুনীয়াকৈ অলপ অলপকৈ নোহোৱা হৈ আছে। আৰু পাতটো অলপ আৰু ডাঙৰ হ'লে আৰু ভাল হ'লে তো এনেকৈ মই পিহি থাকোঁ অলপ সময়। এনেকৈ মই 5 মিনিটমান পিহি থাকোঁ। হালধি আৰু মৌ যিমান কাম কৰে, লগতে এলোভেৰা পাতটো সিমানে কাম কৰে। তো আপোনালোকে লগাই চাব পাৰে। মোৰ স্কিনখন দেখিলে যে দুবছৰ আগত কেনেকুৱা আছিল, তো তাৰ পৰা মই এনেকুৱা কৰিছোঁ স্কিনখন। এতিয়াও অলপ অলপ হয়, মাজে মাজে 2-3 পিম্পল হয়, কিন্তু হ'লেও মানে আৰু আগৰ দৰে হ'ব নিদিওঁ। আগতে ইমান জনা নাছিলোঁ কি লগাব লাগে কি নাই, কিন্তু এতিয়া অলপ অলপ যি জানিছোঁ শিকিছোঁ। তো আৰু এইটো কৰি কিন্তু মই সঁচাই মোৰ দেখিলে গম পাব আপোনালোকে মোৰ আগত স্কিনখন কেনেকুৱা আছিল আৰু এতিয়া কি। মানে এইটো বহুত, মই নকওঁ যে বহুত ভাল হৈছে, কিন্তু মোৰ স্কিনখন আগৰ ৰূপত আহিছে। আৰু যদি পিম্পল ওলাই নাথাকে তেতিয়াই ভাল লাগে। মইতো সেইটো ভাবোঁ। নাই, শেষ হৈ গ'ল। এতিয়া এইখিনি মই ধুই পেলাম। মই ধুই এইখিনি আহি আছোঁ।
মুখখন ঠাণ্ডা পানীৰে ভালকৈ ধুই দিলোঁ, মানে হালধি যিখিনি আছিল গোটেইখিনি আঁতৰাই দিলোঁ। এতিয়া লগাম ফেচ ৱাছ, আৰু ফেচ ৱাছৰ কাৰণে মই ব্যৱহাৰ কৰোঁ এইটো লিনিয়াম ফেচ ৱাছ। আপোনালোকে ওলটা দেখাব পাৰে পাপায়া, তো এইটোও লগাম। এইটোৱে লগাই আছোঁ মই আজি এবছৰ ধৰি পাপায়া ফেচ ৱাছটো। আগতে লগাইছিলোঁ মামা আৰ্থৰ ফেচ ৱাছ লগাইছিলোঁ, উপটান যিটো আছিল, কিন্তু এতিয়া মই লগাওঁ এইটো পাপায়া ফেচ ৱাছ লগাই আছোঁ। শেষে হ'ব হৈছে ফেচ ৱাছটো, অলপ ওলাই লৈছোঁ। তো ভালদৰে শিকি দিম। এতিয়া মই ভালদৰে মুখখন ধুই আহোঁ। এতিয়া ক্ৰীমৰ কাৰণে মই লগাম এইটো গোলাবাৰী কোল্ড ক্ৰীম। বহুতে ভাল, মোৰ স্কিনত শ্বুট কৰে ক্ৰীমটো। ক্ৰীম লগা হৈ গ'ল, এতিয়া লগাম ছানস্ক্ৰীন অলপ লাষ্টে। তো এইটো হৈছে ডট এণ্ড কিৰ ছানস্ক্ৰীন। এইখিনি আছিল, তো মোৰ হৈ গ'ল। এতিয়া আৰু দুই এটা হঠাৎ কেতিয়াবা মোৰ পিম্পল হয়, তো সেইকাৰণে মই আৰু এইটো লগা ষ্টাৰ্ট দিছোঁ। কিয়নো এনে লগাব এলাহ লাগে, তো ভাবিলোঁ আৰু স্কিনখন ভালদৰে যত্ন লোৱা যাওক, সেইকাৰণে মই আৰু লগোৱা ষ্টাৰ্ট দিছোঁ। আৰু আপোনালোকেও লগাব পাৰে যদিহে আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈছে বা এতিয়াও আছে, তে এইটো লগালে নিশ্চয় প্ৰমাণ পাবই। তো আজিলৈ ইমানেই আছিল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।